প্ৰশাসনৰ নিষেধাজ্ঞাক আওকাণ কৰি কলিয়াবৰৰ কোনো অঞ্চলৰ বিল জলাশয় বাঢ়নী পানীত মৎস্য চিকাৰ একাংশই অব্যাহত ৰাখিছে আৰু তাৰ বিৰুদ্ধে এতিয়া তৎপৰ হৈছে শিলঘাট বনখণ্ড বিষয়া কাৰ্যালয়। বনখণ্ড বিষয়া কাৰ্যালয়ে এনেদৰে ২ নং ভোৰবন্ধাৰ এই জলাশয় সুতিত অবৈধভাৱে মৎস্য চিকাৰ কৰা একাংশ লোকৰ বৃহৎ জাল এনেদৰেই তেওঁলোকে জব্দ কৰিছে। কাৰণ জুলাই মাহলৈকে মাছৰ এইটো প্ৰজননৰ সময় আৰু সেই কাৰণেই প্ৰশাসনে এক নিষেধাজ্ঞা আৰোপ কৰি মৎস্য চিকাৰ বন্ধ কৰিছিল, কিন্তু তৎসত্ত্বেও একাংশ অসাধু লোকে বিল জলাশয় আদিত অবৈধভাৱে মৎস্য চিকাৰ অব্যাহত ৰাখিছিল আৰু তাৰ বিৰুদ্ধে আজিৰ দিনটোত শিলঘাট বনখণ্ড কাৰ্যালয় এনেদৰে তৎপৰ হৈছে। ২ নং ভোৰবন্ধাৰ পৰা এনেদৰে বৃহৎ পৰিমাণৰ এক অভিযান চলাই জাল জব্দ কৰিছে। ইয়াত একাংশই বৃহৎ জাত পাতি মৎস্য চিকাৰ কৰি এক অসাধু ব্যৱসায় চলাই আহিছিল। আমাৰ লগত শিলঘাট বনখণ্ডৰ এগৰাকী বিষয়া আছে। আজিৰ দিনটোত আপোনালোকে হয় অভিযান অব্যাহত ৰাখিছে? হয় আমাক ইয়াৰ পৰাই ৰাইজৰ পৰা আমাৰ ফোনযোগে কল জনাইছিলে যে ইয়াত এনেকৈ ভেটা লগাইছে বুলি। ঠিক আহি আমি প্ৰত্যক্ষ কৰিলোঁ। ইয়াত আচলতে নতুন পানী এতিয়া ব্ৰহ্মপুত্ৰ পানী সোমাইছে, এই নলাটোত ভেটি লৈছে। এতিয়া যিটো উজান মাছ আহে সেই উজান মাছৰ মৰাৰ ব্যৱস্থা কৰিছিলে। সেই আমি এতিয়া সম্পূৰ্ণ জালবিলাক খুলি আমি বিভাগীয়ভাৱে জব্দ কৰি আমাৰ কাৰ্যালয়লৈ লৈ যাম। মাছ মৰা জুলাইলৈকে বন্ধ আছে। জুলাইৰ পিছতহে প্ৰশাসনে খুলিব, তাৰপিছতহে মাছ মাৰিব পাৰিব। এনেদৰেই আজিৰ দিনটোত শিলঘাট বনখণ্ড ২ নং ভোৰবন্ধাত উপস্থিত হৈ অবৈধ মৎস্য চিকাৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি বৃহৎ পৰিমাণৰ জাল জব্দ কৰি তেওঁলোকে অসাধু ব্যৱসায়ৰ বিৰুদ্ধে বা অসাধু মৎস্য চিকাৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।